আসসালামু আলাইকুম। এইখন তিনশিঙীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়। এই গাঁও পঞ্চায়ত পুনৰ্গঠনত তিনশিঙীয়া গাঁও পঞ্চায়ত নামে নামটো বিলুপ্তি হ'ল আৰু ইয়াতে আমাৰ গাঁও পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধিসকলে প্ৰতিনিধিত্ব কৰিছিলে। তাৰ মাজতে পঞ্চায়তৰ সভাপতি হিচাপে প্ৰথমতে নিৰ্বাচিত হৈছিলে ৰমিছা খাতুন ডাঙৰীয়ানী। তাৰ পিছত গোটেই অসমত পঞ্চায়ত নিৰ্বাচন আৰু অনুষ্ঠিত নহ'ল। সেইকাৰণে আমাৰ এই তিনশিঙীয়া গাঁও পঞ্চায়ততো ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি নহ'ল। দ্বিতীয়জন সভাপতি হৈছিলে হাফেজ আলী চাহাব। তাৰ পিছৰজন সভানেত্ৰী হৈছিলে ৰহিমা বেগম ডাঙৰীয়ানী। তাৰ পিছত সভাপতি হৈছিলে আতিকুল ইছলাম ডাঙৰীয়া আৰু শেষৰজন অৰ্থাৎ পঞ্চায়ত পুনৰ গঠন হোৱাৰ আগমুহূৰ্তলৈকে সভানেত্ৰী আছিলে নুৰমিনা বেগম ডাঙৰীয়ানী। আৰু এই পঞ্চায়ত পুনৰ গঠনত কিছুসংখ্যক গাঁও বিভিন্ন গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হ'ল, যেনে দৌলতপুৰ, তিনশিঙীয়া, বঙৰমৰা গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হ'ল। ১ নং সোণাপুৰ আদিলিংগি গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হ'ল আৰু বাকীখিনি গাঁও সোণাপুৰ ব্লক, ২ নম্বৰ সোণাপুৰ ৰিজাৰ্ভ গাঁও নতুনকৈ গঠন হ'ল। বৰ্তমান সোণাপুৰ গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হ'ল। আৰু এই আছিলে আমাৰ আজিৰ থুলমূলীয়া তিনশিঙীয়া গাঁও পঞ্চায়তৰ বিষয়ে ৰাইজক জনাবৰ কাৰণে। এইটো এটা ইতিহাস হৈ থাকিব। এই ইতিহাসটো আমি ধৰি ৰাখিবৰ কাৰণে আজিৰ ভিডিঅ'খন প্ৰস্তুত কৰিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা মাৰ্জনা বিচাৰি ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।